fasting is actually ajir society ajir date it's actually good for health তাত মানা কৰিব লাগা একো নাই কি আপনি ফাস্টিং নকৰিব এক্সেপ্ট কি আপোনাৰ যদি কিবা এটা মেডিকেল কন্ডিশন আছে যত নেকি আমি ফাস্টিংটো অলপ এভয়েড কৰিব লাগে স্পেশালি আনকন্ট্ৰোল ডায়াবেটিস বা বেলেগ বেমাৰ যেনেকে সিভিয়াৰ লিভাৰ ডিজিজ আপোনাৰ আছে তো তেতিয়া আমি অলপ ফাস্টিংটো এভয়েড কৰিব লাগে ৰমজান মাহত যিসকলে ৰোজা ধৰি আছে সেইসকলৰ বাবে আৰু এটা প্ৰশ্ন আছে যিসকলে শাৰীৰিক ব্যায়াম কৰে ধৰি লওক জিমত যায় পুৰুষ মহিলা উভয় জিমত যায় বা মৰ্নিং খোজ কাঢ়ে ইভিনিং ৱাক কৰে মৰ্নিং ৱাক কৰে ফাস্টিংত থকা কিদিন শাৰীৰিক ব্যায়াম কৰাটো কিমান ভাল বা কিমান বেয়া হ'ব পাৰে যিবোৰে জিম কৰি আছে বা যিবোৰে এটা প্ৰফেশনাল লেভেলত কৰি আছে সো হিহঁতক এটোৱে কম কি এটা লেভেলত যোনটো কৰি আছে তাতকৈ অলপমান কমাই দিব তাতকৈ বঢ়াব না যাব এতিয়া সো ট্ৰাই টু মেইনটেইন দ্যাট ফিজিক এতিয়া আৰু নতুন এক্সপেৰিমেন্টবোৰ কৰিব না যাব বিকজ ইওর বডি ইজ নট ইউজড টু ইট এন্ড ৰাইট নাও আপোনাৰ ক্যালোৰি ইনটেকটো অকনমান ডিসব্যালেন্স হৈ আছে ইনষ্টাগ্ৰাম হক ফেসবুক হক আমি ৰিলছবোৰ খোলা মাত্ৰক এটা ৰিলছ খুব পাই থাকো ভাইৰেল হৈ আছে যে জিৰা পানী বা আজওয়াইন বহু লোকে ধৰি লওক মেথি গুটি এদৰে ৰাতি তিয়াই থব লাগে এই ধৰণৰ আসলতে বহু লোকে মানে দেখা যায় এটো প্ৰসেস কৰি আছে এটো প্ৰসেস কিবা কাম দিব পাৰে নে আজিলৈ যদি আপনি নিবু পানী খাই আছে জিৰা পানী খাই আছে মেথি বা এসব খাই আছে তেনেহলে হেতু গ্ৰহণ কৰিলে অবভিয়াসলি আপোনাৰ একো লোকসানটো নাই কিন্তু কিমানটো হেল্প হ'ব হেতুৰ পৰা হেতু অলপ কোৱেশ্চনেবল কাৰণ সাইন্টিফিক ফ্যাক্টছ বোৰ এনেকুৱা নহয় কি মেথি পানী খালে বা নিবু পানী খালে আপোনাৰ ওয়েট কমিব নমস্কাৰ সবাই আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু যেহেতু কোন প্ৰথমে মই ক'ব বিচাৰিম দৰ্শকসকলক যেহেতু এতিয়া পবিত্ৰ ৰমজান মাহক লৈ আসলতে বিভিন্নজনে আমালৈ বিভিন্ন প্ৰশ্ন প্ৰেৰণ কৰিছে তাৰোপৰি ৰমজান মাহত আসলতে যিসকলে গেছৰ সমস্যাত ভুগি আছে সেইসকলে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা কি খাদ্য খাব লাগে বা কোন সময়ত কেনেকৈ কি মেইনটেইন কৰিব লাগে গতিকে তাৰ বাবে আমি কথা পাতিম আৰু সেই বিষয়ে কথা পাতিবৰ বাবে আজি আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেশ কলিতা পোন প্ৰথমে আপোনাক স্বাগতম জনাইছো হয় যেহেতু মই পোন প্ৰথমে কৈছো যে আজি এতিয়া ৰমজান মাহ চলি আছে আৰু মুছলমানসকলে ৰোজা ধৰিছে পবিত্ৰ ৰমজান মাহত ৰোজা ধৰে ৰোজা ধৰে ঠিকই আছে কিন্তু তাৰ মাজতে বহু লোক এনেকুৱা আছে যি গেছৰ সমস্যা থাকে আৰু গেছ বুলি ক'লেতো আসলতে দৰ্শকসকলে নিশ্চয়কৈ ক'ব যে সকলো মানুহৰে গেছৰ প্ৰব্লেম থকা বুলি শুনোৱে গতিকে গেছৰ সমস্যাত বহু লোকে কয় যে নাখাই থাকিলে কেতিয়াবা সমস্যাৰ সৃষ্টি হয় আৰু ৰোজা যেহেতু ধৰিলে পুৱাৰ ভাগৰ পৰা সূৰ্য উদয় হোৱাৰ পৰা সূৰ্যাস্ত হোৱালৈকে যেহেতু এটা সময়লৈকে দীঘলীয়া সময় তেনেকৈ নাখাই থাকে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব ৰোজাৰ ক্ষেত্ৰত কি কেনেকুৱা ধৰণৰ ভংগ কৰাৰ সময়ত খাদ্য প্ৰণালী কেনেকুৱা হ'ব লাগে ওয়েল একচুয়ালি যদি অকল সায়েন্সৰ কথা পাতিবা যাওঁ তেনেহলে আমাৰ সোসাইটিটোৰ বিষয়ে এটোৱে কম কি আমি একচুয়ালি যিমান খাব লাগে একচুয়ালি আমি ওভাৰ ইটিং সবে কৰি আছো ইমান একচুয়ালি বডিটোৰ সেই ক্যালোৰিজ কক বা হিমান এনাৰ্জিৰ দৰকাৰ নাই সো সাইন্টিফিকলি আমি এতিয়া ইন্টাৰমিটেন্ট ফাস্টিংৰ কথা পাতি আছো সো এতিয়া আপনি যেতিয়া ৰমজানৰ ৰোজা কথা পাতি আছে সো সাইন্টিফিকলি আপনি এটা ইন্টাৰমিটেন্ট ফাস্টিং কৰি আছে হয় যিবোৰ মানুহৰ গ্যাস হয় বুলি কয় একচুয়ালি তাতো প্ৰবলেমছ বেলেগ থাকে সো এতিয়া কি ধৰণৰ প্ৰবলেম হেতুলৈ কথা বিশেষকৈ আমি যোনটো ডিসপেপসিয়া বুলি কওঁ তাত যিবোৰ মানুহৰ স্পেসিফিকলি খালি পেট থাকিলে বেছি দিগদাৰ পায় সো হিহঁতৰ কাৰণে অকনমান প্ৰবলেম হ'ব হয় এটো সলভ কৰিব পৰা বিশেষ এটা উপায় নাই সো আপুনি যেতিয়া মৰ্নিং আপুনি সেহেৰিটো কৰে তেতিয়া জি খাই আছে খাই থাকিব আৰু ইভিনিং যেতিয়া আপুনি ইফতাৰটো কৰিব তেতিয়া মই এটোৱে সাজেষ্ট কৰিম কি একেলগে পেটটো ভৰাবা বেছি ভৰাবা চেষ্টা নকৰিব সো যিমান আপুনি খাব লাগে কাৰণ বহুত দেৰি আপুনি খোৱা নাই সো এটা সাইকোলজিক্যাল এটা ইনপুট থাকে কি আপুনি বেছিকে খাব লাগিব সো হেই অলপমান সাইকোলজিটো আপনি কন্ট্ৰোল কৰিলে হল আৰু এটা লিমিটেড এমাউন্টতে খাব লাগা হলে ধৰি লওক এবাৰ খাই ফেলে আৰু 2-3 ঘণ্টা পিছত আৰু একবাৰ খাই লোৱাটোৱে ভাল হ'ব একেলগে খোৱাটো একেলগে বহুত খিনি খোৱাটো
ভৰাই ল'লে আপুনি গেছৰ কাৰণে আৰু বেছি দিগদাৰহে পাব সুবিধা হ'ব পাৰে হয় এইটো আচলতে প্ৰশ্ন আমাৰ আছিলে প্ৰশ্নটোলৈ যোৱাৰ পূৰ্বে যদি আপুনি আৰম্ভ পঢ়াইছে বিশেষ কথাটো তাকেতো আমি ক'ব বিচাৰিম যিহেতু বিভিন্ন সময় দেখা যায় আচলতে ৰোজা ধৰে বুলি ক'লে দিনটো যিহেতু উপবাসে থাকে গতিকে সন্ধিয়াৰ সময়ত যেতিয়া ইফতাৰ কৰে যথেষ্ট ভোক লাগে ব্যক্তিগৰাকীৰ তো সকলোৰ ক্ষেত্ৰত একেই গতিকে ভোক লগাৰ মাত্ৰকে আমাৰ বডিটো এনেকুৱা বিচাৰে যে মানে খাদ্যখিনি খাওঁ আমি বেছিকৈ খাওঁ আমাৰ যিটো ভোক লাগি আছে গতিকে সেইটো বস্তু প্ৰত্যেকগৰাকী লোকৰ ক্ষেত্ৰতে একেই হয় গতিকে সেই ক্ষেত্ৰত আচলতে আপুনি যিটো কথা কৈছে যে অলপ অলপকৈ খাব লাগে নহয় জানো তেতিয়া হয়তো চাগে গেছৰ পৰা মুক্ত পাব পাৰি নহয় জানো হয় চ' এতিয়া যেতিয়া আমি গেছৰ প্ৰব্লেম কওঁ মানে আমাৰ মেডিকেল ভাষাত ক'ব গ'লে গেছৰ প্ৰব্লেমটো মানে ভিন্ন ভিন্ন প্ৰব্লেমৰ পৰা আপোনাৰ আমি এটা গেছৰ প্ৰব্লেম যোনটো থাকে চ' এতিয়া তাৰে মাজত কেইটামান মানুহৰ অলপ ফুড ইনটলাৰেঞ্চ থাকে কি অমুকটো বস্তু খালে মোৰ বেছি হেৰি হয় পেট ফুলে বা সেনেকুৱা আৰু কোনোবা মানুহবোৰৰ বেছিকেলি ৰিফ্লেক্সৰ প্ৰব্লেম থাকে মানে আপোনাৰ পেটত এচিডটো অলপ ওপৰফালে আহিব চ' এইবোৰ যোনটো আপোনাৰ ফুড ইনটলাৰেঞ্চ থাকে চ' কেইটামান বস্তুটো আপুনি এভইড কৰি চলিবই লাগিব চ' আপোনাৰ ডক্টৰ যিজনে আপোনাৰ ট্ৰিটমেণ্ট কৰি আছে তেওঁ আপোনাক ভালদৰে বুজাই দিব পাৰিব কি বস্তু আপুনি এভইড কৰিব লাগে যিবোৰ মানুহৰ ৰিফ্লেক্স বেছি থাকে সিহঁতক এইটোৱে কম কি অলপ এচিডিক বস্তু গ্ৰহণ যাতে নকৰে কাৰণ এচিডিক বস্তু খালে আপোনাৰ এগেইন ৰিফ্লেক্সৰ প্ৰব্লেমটো বাঢ়িব পাৰে স্পেচিফিকলি চাটনি ধৰণৰ মানে য'ত নেকি এচিড বেছি থাকে টেঙা বস্তুবোৰ পুদিনাৰ চাটনি বা বিলাহী থকা বা ধৰি লওক চয় চচ বা ভিনিগাৰ থকা বস্তু এনেকুৱা ধৰণৰ বস্তু খালে অকণমান আপোনাৰ ৰিফ্লেক্সটো বাঢ়িব পাৰে চ' এইকেইটা অলপ এভইড কৰক ঘৰত বনোৱা হোম কুক ফুড ষ্টিল বেটাৰ আৰু বেছিভাগ যদি আপোনাৰ পেট ফুলে হয় ন আৰু যোনটো আমি ফ্লেটুলেঞ্চৰ প্ৰব্লেম কওঁ কি আপুনি গেছ বেছি পাছ কৰে চ' এনেকুৱা মানুহক এইটোৱে ক'ম কি লেক্টোজ থকা মানে আপোনাৰ গাখীৰ বা গাখীৰ জাতীয় বস্তুবোৰ এইটো অলপ এভইড কৰক আৰু আটা ময়দা থকা বস্তুবোৰো অলপ এভইড কৰিব তেতিয়া আপোনাৰ এই ব্লটিঙৰ প্ৰব্লেমটো অলপ কমি থাকিব এটলিষ্ট গ্লুটেন থাকে বেছিকলি আটাত চ' সেইটো আপোনাৰ প্ৰব্লেম এটা কৰিব পাৰে হয় আচলতে বিভিন্ন সময় দেখা যায় যেতিয়া ইফতাৰ কৰে বা বহু লোকে তাৰমানে কি হয় কিছু লোকে যিসকলে এই বিষয়ে জ্ঞান আছে তেওঁলোকে সদায় খাদ্য প্ৰণালীটো নিজৰ বিবেচনা মতে বা তেওঁ বডিটোৱে যিখিনি পাৰে সেইখিনি গ্ৰহণ কৰে কিন্তু তাৰ মাজতে বহু লোকে নাজানে যে গেছৰ কাৰণে কি খাব লাগে কি খাব নালাগে যিহেতু দিনটো উপবাসে থাকি সন্ধিয়াৰ সময়ত বহু লোকে ৰিফাইনত ভজা বস্তু খোৱা দেখা যায় নহয় জানো আপুনি যিটো কৈছে ময়দা দি বনোৱা বস্তু এই ধৰণৰ বস্তুবোৰ আমি পৰাপক্ষত ৰোজা ধৰাৰ সময়ত এভইড কৰিব লাগে আৰু ইয়াৰোপৰি বহু লোকৰ ক্ষেত্ৰত দেখা যায় যিসকলে ৰোজা ধৰি আছে তাৰ মাজতে আমাক যিখিনি দেখিছোঁ আৰু বহুলোকে খাদ্য খোৱাৰ আগতে বহুলোকে পানীত আদা মিক্স কৰি খোৱা দেখা যায় এইটো বস্তু আপুনি কিমান ভাবে যে গেছৰ ক্ষেত্ৰত ৰোধ কৰিব পাৰে ঘৰুৱাভাৱে একচুৱেলি চাইণ্টিফিকলি আমি আপোনাক মানা কৰিব নোৱাৰোঁ কি আপুনি নাখাব অবভিয়াছলি হাৰ্মফুলটো নহয় কিন্তু তাৰে মাজত এইটোৱে যিবোৰ মানুহৰ আমি ব্লটিং বুলি কওঁ যাৰ পেটটো বেছিকৈ ফুলে বা আপুনি গেছ বেছি পাছ কৰে চ' এইবোৰ মানুহৰ অলপ ব্লটিংটো বাঢ়িব পাৰে আদা বা এনেকুৱা ধৰণৰ বস্তু খালে চ' তেতিয়া আপুনি চাব কি যিহেতু মই ক'লোঁ কি আপুনি অলৰেডি কোনোবা এজন ডক্টৰে আপোনাৰ অলৰেডি ট্ৰিটমেণ্ট কৰি আছে চ' তেওঁ কি কয় আৰু আপোনাক কি ধৰণৰ প্ৰব্লেম আছে কাৰণ আমি যেতিয়া গেছ বুলি কওঁ এটা বহুত বেলেগ বেলেগ বেমাৰ মিলাই ফেলে আৰু এটা আমি কৈ দিওঁ কিন্তু আপোনাৰ একচুৱেলি কোনটো প্ৰব্লেম হৈ আছে সেইটো আপোনাৰ যিজন ডক্টৰে অলৰেডি ট্ৰিটমেণ্ট কৰি আছে তেওঁ আপোনাক ভালদৰে বুজাই দিব পাৰিব কি অমুকটো বস্তু কিমান পৰিমাণত আপুনি খাব পাৰে বা খাব নোৱাৰে হয় হয় আৰু যিহেতু আমি ইফতাৰৰ কথা পাতি আছোঁ যদি আমি চেহেৰীৰ কথা পাতিব যাওঁ যিটো আচলতে পুৱাৰ ভাগত খোৱা হয় সেইটো বস্তু আপোনাৰ মতে বা চিকিৎসা বিজ্ঞানৰ মতে কি ধৰণৰ সামগ্ৰীবোৰ আচলতে এড কৰিব লাগে আমি পুৱাৰ ভাগত যিহেতু সেইটো সময়ত নিশ্চয় গম পাইছে যে মানুহ সেইটো সময়ত ধৰি লওক শুই উঠি পেলাই তেওঁলোকে খাদ্য গ্ৰহণ কৰিব লগা হয় নহয় জানো কেনেকুৱা খাদ্য গ্ৰহণ লাইট মিল ষ্টিল বেটাৰ আপুনি যদি বেছি প্ৰটিন খাব যায় তেতিয়া অকণমান আপোনাৰ প্ৰব্লেম হ'ব বেছি ফেট থকা বস্তু পোৱা সেইটো সময়ত খাব গ'লে আপোনাৰ অলপ প্ৰব্লেম দিব পাৰে চ' যোনটো আমি কাৰ্বহাইড্ৰেটছ খাওঁ ধৰি লওক ৰাইচ বা এনেকুৱা ধৰণৰ বস্তু আলু থকা বস্তু চ' মে বি দেট উইল চুট ইউ বেটাৰ বেছি প্ৰটিন খাব গ'লে গোটেই বাকী দিনো আপোনাৰ এটা বেয়া লাগি থাকিব পাৰে অলদো মানুহে বেছি প্ৰটিন বা ফেট খাব যায় সেইটো সময়ত কাৰণ এইটো আপোনাৰ পেটত বেছি দেৰি থাকিব চ' যি ভোক লগা হেৰিটো আছে টেণ্ডেঞ্চিটো এইটো কমি থাকিব কিন্তু দেট কেন কজ চাম প্ৰব্লেমছ কাৰণ সেইটো সময়ত যোনটোত মানে কি একদম আৰ্লি মৰ্ণিং চ' ইট উইল নট বি মানে সেইটো খুব এটা ভাল নহ'ব চ' অলপ কাৰ্বহাইড্ৰেটছ থকা বস্তুবোৰ খোৱাটোৱে বেছি বেটাৰ হ'ব
আৰু তাৰে মাজত এগেইন এভইড গাখীৰযুক্ত বস্তুবোৰ বহুত বেছি নাখাব যদি আপোনাৰ ব্লটিঙৰ প্ৰব্লেম আছে এণ্ড এগেইন ছেইম কথাটোৱে কি আটা ময়দা থকা বস্তু যদি আপোনাৰ ব্লটিং বা এনেকুৱা ধৰণৰ প্ৰব্লেম আছে তেতিয়া সেইটো গ্ৰহণ নকৰিব নিশ্চয় হয় আচলতে যেহেতু এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে গতিকে আজি আমাৰ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱনৰ যোগেদি ৰমজান মাহৰ এটা বিশেষ আজি খণ্ড আগবঢ়াইছোঁ যিহেতু বহু লোকে গেছৰ সমস্যাত ভুগি থাকে তাৰ মাজতে বিভিন্নজনৰ প্ৰশ্ন থাকে আমাৰ যিটো প্ৰশ্ন শিতান অনুষ্ঠানটোৰ যোগেদি গতিকে আমি আজি এইবাবে এই বিষয়টো বাছি লৈছোঁ কিয়নো প্ৰত্যেকগৰাকী লোকৰ কামত অহাকৈ যিসকলে আচলতে গম নাপায় বা কি খাব লাগে খাব নালাগে যিটো দিনটো উপবাসে থাকে গতিকে সেইসকলৰ বাবে যথেষ্ট উপকৃত হ'ব এই ভিডিঅ' আৰু লগতে এইখিনি ক'ব লাগিব যেহেতু আমাৰ আৰু প্ৰশ্ন আছে মেদবহুলতাৰ ওপৰতো প্ৰশ্ন আছে যিবোৰ আমাৰ শৰীৰত ফেটছ জমা হয় আজি সেই বিষয়ে কথা পাতিম তাৰ পূৰ্বে মই জনাব পেলাই সুখী হৈছোঁ যিহেতু আজি আমি বৰ্তমান উপস্থিত হৈছোঁ সি গুৱাহাটী মহানগৰীৰ আৰিয়ান ক্লিনিক ইতিমধ্যে আগতেও বহুকেইটা ভিডিঅ' দেখা পাইছে আৰু আজিও পুনৰ উপস্থিত হৈছোঁ সি আৰিয়ান ক্লিনিকত আৰু এইখিনিতে ক'ব বিচাৰিম যদি আপোনালোকে ৰোজা মাহত যিকোনো ধৰণৰ সমস্যাত ভুগি আছে গেছৰ সন্দৰ্ভত বা যিকোনো ধৰণৰ ৰোগত ভুগি আছে সেই বিষয়ে জানিবলৈ হ'লে আপুনি আমাৰ উল্লেখ কৰা নম্বৰত ফোন কৰিব পাৰিব জানিব পাৰিব পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব লগতে বহুলোকে যিবোৰ সমস্যাত ভুগি আছে তাৰ মাজতে ভিজিট কৰাৰ কথা ভাবিব পাৰে গতিকে ক'ত ভিজিট কৰিব লাগিব সকলোখিনি তথ্য আমি মেনশ্যন কৰি আছোঁ এতিয়া পুনৰ প্ৰশ্নৰ মাজলৈ যাম তাৰ পূৰ্বে লৈছোঁ এটা বাণিজ্যিক বিৰতি দৰ্শকসকল চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ যিহেতু আমি কথা পাতি আছিলোঁ গেছৰ সমস্যাৰ কথা ৰমজান মাহত ৰোজা ধৰাসকলৰ কাৰণে বিশেষভাৱে এই এপিছডটো আগবঢ়াইছোঁ গতিকে আমি পুনৰ আপোনাৰ কাষত যাব চেষ্টা কৰিম আমি কথা পাতি আছোঁ তাৰ মাজতে যিটো ইফতাৰ বা যিটো চেহেৰি তেওঁলোকে গ্ৰহণ কৰে বা ৰোজা ধৰে তাৰ মাজতে বহু লোকৰ এনেকুৱা কিছুমান সমস্যা আমি দেখা পাইছোঁ দিনটো ধৰি লওক খোৱা সময়টো উল্টা পুল্টা হৈ যায় বা সময়টো সলনি হৈ যায় তাৰ বাবে কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি যে আমাৰ ওজন বৃদ্ধি পাব পাৰে বা এনেকুৱা সমস্যা হ'ব পাৰে নেকি সময়টো সলনি হোৱাৰ বাবে একচুৱেলি মই ষ্টাৰ্টিঙত অলপ সেইটো কৈ আছিলোঁ কি আমি চাইণ্টিফিকলি এটা ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কনচেপ্ট আমাৰ এটা আছে কি আপুনি যিমান দেৰি পেটটো খালী ৰাখিব সিমানে আপোনাৰ যিমান আমি মেটাবলিক বুলি কওঁ বডিত মেটাবলিজমটো অলপ এনেকুৱা হৈ যায় যোনটো নেকি আপোনাৰ ভালো ফালে যায় চ' যিবোৰ মানুহৰ ডায়েবেটিছ হোৱাৰ চান্স আছে বা ওজন বেছি প্ৰেছাৰ বেছি ধৰি লওক ফেটি লিভাৰ হোৱা চান্স আছে চ' এইবোৰ মানুহৰ কাৰণে আমি ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ আজিকালি কনচেপ্ট এটা আছে কি অলপ পেটটো বেছি দেৰি আপুনি খালী ৰাখিব লাগিব চ' সেই হিচাপে অলপ ঠিকে আছে যেতিয়া আপুনি ৰমজানৰ ফাষ্টটো কৰে বা যেতিয়া পেটটো ইমান দেৰি খালী ৰাখে কিন্তু মানে যোনটো আমাৰ বডিৰ মেকানিজম বুলি ক'ব গ'লে কি ভোক লগাটো একচুৱেলি মানুহে কয় মোৰ ভোক লাগিছে পেটটো দেখায় কিন্তু ভোকৰ আৰম্ভণি আপোনাৰ ব্ৰেইনৰ পৰাই আৰম্ভ হয় চ' এটা তাত চাইক'লজিকেল এফেক্টো থাকে সেইকাৰণে আপুনি দেখিব কি মানুহবোৰ যেতিয়া এটা ডক্টৰ এতিয়া মই যেতিয়া অলপ খালী পেটে থাকিব লাগে তেতিয়া ইয়াতে বেছি ভোক লাগে তেনেকুৱা হৈ যায় ইয়েছ চ' ডেট ইজ বিকজ কি এই চাইক'লজিকেল এফেক্টটো ভোকৰ বহুত বেছি কিন্তু এজ এ হোল আমি ছ'চাইটি আৰু আজি আমাৰ ছ'চাইটিয়ে কি খাই আছে সেইটো চাব গ'লে একচুৱেলি ক'ব গ'লে উই আৰ অভাৰ ইটিং মানে আমাক যিমান লাগে তাতকৈ আমি বহুত বেছিয়ে গ্ৰহণ কৰি আছোঁ আৰু তাৰে ওপৰত ছেকেণ্ড ফেক্টৰটো হৈছে কি আমি আজি যি খাই আছোঁ এইটো আমাৰ ছ'চাইটিয়েল মানে হেৰি বহুত বছৰৰ পৰা বহুত চেঞ্চুৰিজ পৰা আমি এনেকুৱা ধৰণৰ বস্তু এটা খাই আছোঁ কিন্তু আগতে আমাৰ ফিজিকেল এক্টিভিটি বেছি আছিল এতিয়া আমাৰ ফিজিকেল এক্টিভিটি কম চ' সেই হিচাপে আমি অলপ খোৱাটো কমাই দিব লাগিছিল কিন্তু আমি উল্টাহে হৈছে আমাৰ কাৰণে কাৰণ এতিয়া খোৱা বস্তুবোৰ ইজিলি এভেইলেবল এতিয়া আৰু ফাষ্ট ফুডবোৰো আহি গৈছে তাৰে লগতে চ' আমাৰ ইনটেকটো উল্টা বেছি বাঢ়ি গৈছে চ' সেইটো কাৰণে আপুনি দেখিব এতিয়া আপোনাৰ প্ৰত্যেক 3 ঘৰ বা 4 ঘৰ মানুহ মাজত 2জন মানুহৰ আপোনাৰ ডায়েবেটিছ আছে প্ৰেছাৰ আছে কাৰোবাৰ হাৰ্টৰ বেমাৰ ফেটি লিভাৰটো অলমষ্ট 100জন মানুহ ল'লে 50জন মানুহৰ ফেটি লিভাৰ ওলায় that is because কি ইনটেকটো আমাৰ বহুত বেছি ফিজিকেল এক্টিভিটি সেই অনুপাতে আমাৰ বহুত কমি গৈছে so fasting is actually আজিৰ সোসাইটি আজিৰ ডেটত it's actually good for health তাত মানা কৰিব লগা একো নাই কি আপনি ফাস্টিং নকৰিব এক্সেপ্ট কি আপোনাৰ যদি কিবা এটা মেডিকেল কন্ডিশন আছে য'ত নেকি আমি ফাস্টিংটো অলপ এভয়েড কৰিব লাগে স্পেশালি আনকন্ট্ৰোল ডায়াবেটিস বা বেলেগ বেমাৰ যেনেকৈ সিভিয়াৰ লিভাৰ ডিজিজ আপোনাৰ আছে তো তেতিয়া আমি অলপ ফাস্টিংটো এভয়েড কৰিব লাগে
আদাৰৱাইজ ফৰ আ হেল্থি এডাল্ট ফাষ্টিংটো কৰিব পৰাটো ভাল ভাল ওজনো হ্ৰাস পায় নহয় জানো ওজন কমে হয় হয় আচলতে এজন সুস্থ ব্যক্তিয়ে হয় ফাষ্টিং কৰাটো দৰকাৰী হয় এনেকুৱা নহয় যে কেৱল ৰমজান মাহতে ৰোজা ধৰিবই লাগিব সেইটো কথা নহয় ৰমজান মাহতো ৰোজা ধৰাৰ নিয়ম নীতি আছে গতিকে সেই নীতি নিয়মৰ উপৰিও প্ৰত্যেকগৰাকী লোকে তাত কোনো মুছলমান সমাজে যে মানিব লাগিব কথা নহয় হিন্দু ধৰ্মৰ লোকসকলেও বা আন ধৰ্মৰ লোকসকলেও ফাষ্টিং কৰাটো খুবেই প্ৰয়োজন যিসকলে আচলতে ওজনক লৈ চিন্তাত পৰি থাকে নহয় জানো আৰু এইখিনিতে এটা জানিব চেষ্টা কৰিম যিসকলে আচলতে যিটো আমি বাৰে বাৰে কৈছোঁ যে আজি আমাৰ প্ৰতিবেদনটোৱে ৰমজান মাহৰ স্পেচিয়েল গতিকে ৰমজান মাহত যিসকলে ৰোজা ধৰি আছে সেইসকলৰ বাবে আৰু এটা প্ৰশ্ন আছে যিসকলে শাৰীৰিক ব্যায়াম কৰে ধৰি লওক জিমত যায় পুৰুষ মহিলা উভয় জিমত যায় বা মৰ্ণিং খোজ কাঢ়ে ইভিনিং ৱাক কৰে মৰ্ণিং ৱাক কৰে ফাষ্টিঙত থকা কেইদিন শাৰীৰিক ব্যায়াম কৰাটো কিমান ভাল বা কিমান বেয়া হ'ব পাৰে স্বাস্থ্যৰ কাৰণে একচুৱেলি আপুনি ইনটেকটো আপোনাৰ কেনেকুৱা আৰু অভাৰঅল আপোনাৰ বডি ফিজিক বা ফিটনেছটো কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰে ইউজুৱেলি ফৰ আ নৰ্মেল এডাল্ট আপুনি যোনটো আমি মডাৰেট এক্সাৰচাইজ কওঁ সেইটো বডিয়ে টলাৰেট কৰিব চ' মাইল্ড টু মডাৰেট এক্সাৰচাইজ বডিয়ে টলাৰেট কৰিব জিম যিবোৰে জিম কৰি আছে বা যিবোৰে এটা প্ৰফেচনেল লেভেলত কৰি আছে চ' সিহঁতক এইটোৱে ক'ম কি এটা লেভেলত যোনটো কৰি আছে তাতকৈ অলপমান কমাই দিব তাতকৈ বঢ়াব নাযাব এতিয়া চ' ট্ৰাই টু মেইনটেইন দেট ফিজিক এতিয়া আৰু নতুন এক্সপেৰিমেণ্টবোৰ কৰিব নাযাব বিকজ ইয়ৰ বডি ইজ নট ইউজ টু ইট এণ্ড ৰাইট নাও আপোনাৰ কেলৰি ইনটেকটো অকণমান ডিছবেলেঞ্চ হৈ আছে আৰু যিহেতু আপুনি ৰোজাটো পালন কৰিবই চ' যোনটো লেভেলত কৰি আছিল তাতছে অলপমান কম বা সেইটো লেভেলতে বাট ডোণ্ট ট্ৰাই টু ইনক্ৰিজ দ্য লেভেল আৰু নতুন এক্সাৰচাইজবোৰ এতিয়া ষ্টাৰ্ট নকৰিব কাৰণ আপোনাৰ বডিটো সেইটো ইউজটো নহয় এতিয়া হয় যিহেতু জিম কৰাৰ পাছত শুনিবলৈ পাওঁ যে বহু লোকে এইখিনি খাদ্য খাব লাগে বা প্ৰটিন ইমান লাগে নহয় জানো গতিকে পৰাপক্ষত আপুনি কোৱাৰ দৰে আচলতে হয় অলপ কমাব লাগে যিহেতু ফাষ্টিঙত থাকে আৰু দৰ্শকসকল আমি পুনৰ কৈছোঁ যিহেতু আজি কথা পাতি আছোঁ ৰমজান মাহৰ এটা বিশেষ প্ৰতিবেদন বুলি ক'ব লাগিব যিহেতু আমালৈ বিভিন্ন সময়ত বিভিন্নজনে প্ৰশ্ন প্ৰেৰণ কৰে গতিকে সেইসকলৰ ভিত্তিতে যিহেতু চলিত মাহটো খুবেই পবিত্ৰ মাহ বুলি গণ্য কৰা হয় আৰু এই পবিত্ৰ মাহতে বহু লোকে ৰোজা ধৰে গতিকে সেইসকলৰ বাবে আজি এই বিশেষ প্ৰতিবেদনটো প্ৰস্তুত কৰি আছোঁ আৰু আজি আমাৰ লগত আছে জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেশ কলিতা গতিকে তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিছোঁ যে ৰোজা ধৰাৰ সময়ত খাদ্য আচলতে যেতিয়া ইফতাৰ কৰা হয় কিমান পৰিমাণে খাব লাগে বা সৰহভাগে খালে বডিত এফেক্ট কৰিব পাৰে নেকি ইয়াৰ উপৰি বা পুৱাৰ ভাগত যিটো চেহেৰি বুলি কোৱা হয় চেহেৰিত কি কি বস্তু আমি এড কৰিব লাগে কি কি এভইড কৰিব লাগে তাৰোপৰি শাৰীৰিক ব্যায়াম কৰিব লাগে নালাগে এই ধৰণৰ বিভিন্ন প্ৰশ্নই নিশ্চয় আপোনাক উপকৃত কৰিছে গতিকে শেষত মই জানিব চেষ্টা কৰিম আচলতে যিবোৰ ফেটি লিভাৰ থাকে ধৰি লওক ফেটি লিভাৰটো ডাঙৰ সমস্যা সেই ফেটি লিভাৰ থকা ব্যক্তিসকলে যিহেতু পুৱাৰ ভাগত বহু লোকে কয় যে ফেটি লিভাৰ ৰাতিপুৱা নেমু পানী খালে ফেটি লিভাৰ কমে বা চৰ্বিটো ফেটছটো কমে কি ক'ব নেমু পানী খোৱাটো কিমান যুক্তিসংগত এগেইন চাইণ্টিফিক ফেক্টছ এইটো এনেকুৱা নহয় কি আপুনি নেমু পানী খালে কমিব এণ্ড ইনফেক্ট মানা কৰিবলৈও নাই কাৰণ আফটাৰ অল অলপমান আপুনি ভিটামিন চি বা কিবা এটা পাই আছে নেমু পানী লৈ ফেলে তো মানা কৰিবলৈ নাই কিন্তু সেইটো ভাবিয়ে কি অকল এইটো কৰিলে মোৰ ফেটছটো কমিব সেইটো ভাবি নাথাকিব তাতে বাকী মেজাৰ্ছবোৰ গোটেই চাব লাগিব কি আপুনি অভাৰঅল ডায়েটটো কিমান মেইনটেইন কৰিছে আপোনাৰ ফিজিকেল এক্টিভিটি কিমান আৰু সেই হিচাপে তাৰে মাজত বহুত মানুহ আহে কি মোৰ ৱেইটটো নকমে মইতো ইমান খোজকাঢ়ি আছোঁ হ'লেও মোৰ ৱেইট কমা নাই এণ্ড মইতো এতিয়া ভাত খোৱা বন্ধ কৰি দিছোঁ ৰুটি খাই আছোঁ ষ্টিল মোৰ ৱেইট কমা নাই তাৰে মাজত কথাবোৰ এনেকুৱাই কি অভাৰঅল কেলৰি ইনটেক আৰু এইটো অলপমান আপোনাৰ মেচ হোৱা নাই আৰু যেতিয়া আমি ফিজিকেল এক্টিভিটিবোৰ কওঁ তেতিয়া আমি কওঁ কি ব্ৰিস্ক এক্সাৰচাইজ হয় না তো ব্ৰিস্ক এক্সাৰচাইজবোৰ এনেকুৱা ধৰণৰ ফিজিকেল এক্টিভিটি য'ত নেকি আপুনি ঘামি গৈ আছে চ' আমি কওঁ 30 মিনিটছ অফ ব্ৰিস্ক এক্সাৰচাইজ তাৰমানে আপুনি ধৰি লওক এতিয়া খোজকাঢ়িব গ'ল এটা পইণ্টত আপোনাৰ ঘাম ওলোৱা আৰম্ভ হ'ল চ' যেতিয়া আৰম্ভ হ'ল সেইটো স্পীডতে আপুনি যাতে আৰু আধা ঘণ্টা খোজকাঢ়ি থাকে চ' ডেট উইল বি 30 মিনিটছ অফ ব্ৰিস্ক এক্সাৰচাইজ এতিয়া বহুত মানুহে মই 5 কিলোমিটাৰ খোজকাঢ়িছোঁ কিন্তু মোৰ হ'লেও ৱেইট কমা নাই চ' ডেট মিনছ কি বডিক যিমান ইণ্টেনচিটিত আপুনি খোজকাঢ়িব লাগে বা যিমান ফিজিকেল এক্টিভিটি লাগে তাতছে অলপমান আপোনাৰ এতিয়াও কম আছে আৰু ইনটেকটোও কেতিয়াবা আমি অলপ বহুত কাৰ্টেল কৰিব লগা হয় যিহেতু মই ক'লোঁ কি হিউমেন বডিক যিমান লাগে আৰু আমি যি খাই আছোঁ চ' দুটাৰ মাজত এটা মিছমেচ চলি থাকে কাৰণ যোনটো আমাৰ ভোক লাগে বা আমি কিমান খাব পাৰোঁ তাত এটা চাইক'লজিকেল ফেক্টৰো বহুত থাকে হাংগাৰ মেকানিজমটো এইটো এটা কমপ্লেক্স টপিক এতিয়া বুজাব গ'লে এটাতো নেচাৰেল হাংগাৰ থাকে কি যেনেকৈ
প্ৰাণীবোৰৰ লাগে কি মই বহুত দিন বহুত দেৰি খোৱা নাই তো সিহঁতৰ এটা ভোক লাগে আৰু এটা আমাৰ বেলেগ এটা দুটা আৰু মেকানিজম আছে য'ত নেকি সাইকোলজিক্যালি আপনি খাব মানে আপোনাৰ ভোক লাগা বা আপনি খাব পৰা হৈ যায় সো আমাৰ হিউম্যানছবোৰত আজি সোসাইটিবোৰত এই সাইকোলজিক্যালটো অলপ বেছি হৈ গৈছে কাৰণ কাকেদি গলে ভাল গন পালে মইতো এতিয়া খাই আহিছিলো কিন্তু আৰু অলপমান মই খাব পৰা হৈ যায় সো ইনটেকটো আমাৰ সেই হিচাপে অলপ মিসম্যাচ এটা চলি থাকে সো যদি আপোনাৰ ওয়েট কমা নাই দ্যাট মিন্স কি আপনি অলপ প্ৰফেশনাল মানুহবোৰৰ তাত যাব লাগিব কি এতিয়া ধৰি লওক মই ইমানখিনি খাই আছো সো ইউ গো টু এ ডায়েটিশিয়ান ডায়েটিশিয়ানৰ লগত বহি আপনি ইমানখিনি খাই আছে ইমানত ওয়েট কমা নাই সো আপনি এইবোৰ বস্তু আৰু কমাব পাৰে বা ইমান আৰু এটা বস্তু এই যিটো চিকিৎসা বিজ্ঞানৰ মতে মই সুধিব বিচাৰিম যিহেতু আৰু আপুনি নিশ্চয় দেখা পাইছে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক আমি ৰিলছবোৰ খোলা মাত্ৰক এটা ৰিলছ খুব পাই থাকোঁ ভাইৰেল হৈ আছে যে জিৰা পানী বা আজৱাইন বহু লোকে ধৰি লওক মেথি গুটি এইদৰে ৰাতি তিয়াই থ'ব লাগে এই ধৰণৰ আচলতে বহু লোকে মানে দেখা যায় এইটো প্ৰচেছ কৰি আছে এইটো প্ৰচেছে কিবা কাম দিব পাৰে নে কি যদি একটা সিম্পল বস্তু মই সদায় চবকে এইটো কওঁ কি আজিলৈ যদি আপুনি নিবু পানী খাই আছে জিৰা পানী খাই আছে মেথি বা এইসব খাই আছে তেনেহ'লে সেইটো গ্ৰহণ কৰিলে অবভিয়াছলি আপোনাৰ একো লোকচানটো নাই কিন্তু কিমানটো হেল্প হ'ব হেতুৰ পৰা হেতু অলপ কোৱেশ্চনেবল কাৰণ সাইন্টিফিক ফ্যাক্টছবোৰ এনেকুৱা নহয় কি মেথি পানী খালে বা নিমু পানী খালে আপোনাৰ ওয়েট কমিব বাট ইয়েছ এটা এগেইন উইল সাইকোলজিৰ কথা ক'ব গ'লে কি মানুহৰ মোটিভেশ্যন এটা বাঢ়ি যায় কি আপুনি কোনোবা এটা পইণ্টত আপুনি ফ'কাছ কৰি আছে সো নাও কি মই নিমু পানী খাব লাগিব দ্যাট মিন্স ইউ ৰিমেম্বাৰ কি মোৰ ৱেইটটো বেছি মোৰ ৱেইটটো বেছি সো আপুনি মনত ৰাখিব এইটো কি সেইকাৰণে মই পুৱা উঠি নিমু পানী খাই আছোঁ সো এই গোটেই দিনটো আপোনাৰ মনত এইটো থাকিব কি মোৰ ৱেইটটো বেছি সো ইউ উইল মেক বেটাৰ চইচেছ আৰু যেতিয়া আপুনি সেই মোটিভেশনৰ পৰা গুচি যাব দেন ইউ উইল মেক পুৱাৰ চইচেছ কি মই অমুকটো খালো তমুকটো খালো এতিয়া সব খালো এনেকৈ মোৰ ৱেইটটো উল্টা বাঢ়িয়ে আছে হয় নিশ্চয়কৈ এতিয়া যিটো সময় কমি আহিছে গতিকে আজি যি আমাৰ বিশেষ প্ৰশ্নসমূহ আছিলে ৰমজান মাহক লৈ তাৰ মাজতে প্ৰথমে আপোনাক ধন্যবাদ দিব লাগিব ইমান ব্যস্ততাৰ মাজতে আমাক সময় দিছে আৰু শেষত দৰ্শকসকলক পুনৰ ক'ম চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন যিহেতু মই প্ৰথমতে কৈছোঁ যে আজি আমাৰ এই বিশেষ প্ৰতিবেদনটো আচলতে ৰমজান মাহৰ বাবে স্পেচিয়েল প্ৰতিবেদন ক'ব লাগিব কিয়নো ৰোজা ধৰি আছে বহুলোকে মই পুনৰ ক'ম যিসকলে ৰোজা ধৰি আছে সেইসকলৰ বাবে বিভিন্ন প্ৰশ্ন আজি লৈ আহিছিলোঁ কি খাদ্য খাব লাগে কি খাব নালাগে বা খোৱাৰ টাইম টেবুলটো কেনেকুৱা হয় বা যিবোৰ ওজন বঢ়া কমোৱাক লৈ পেলাই লগতে যিবোৰ আচলতে ভাইৰেল হৈ থাকে কিছুমান লিংক ৰিলছবিলাক যিবোৰ জিৰা পানী খোৱা মেথি গুটি খোৱা আচলতে সেইবোৰ চিকিৎসা বিজ্ঞানৰ মতে কিমান যুক্তিসংগত আৰু শাৰীৰিক ব্যায়ামৰ ক্ষেত্ৰত কথা পাতিছে গতিকে এই ধৰণৰ বিভিন্ন প্ৰশ্নৰাজিয়ে নিশ্চয় আপোনাক উপকৃত কৰিছে গতিকে শেষত মই ক'ম যিহেতু যদি আপুনি ভুগি আছে গেছৰ যিকোনো সমস্যাত যিকোনো ধৰণৰ শাৰীৰিক সমস্যাত ভুগি আছে তেন্তে আপুনি শীঘ্ৰেই যোগাযোগ কৰক আমি পুনৰ ক'ব চেষ্টা কৰিম বৰ্তমান আছোঁ আৰিয়ান ক্লিনিকত আৰু ইতিমধ্যে পূৰ্বতেও চাইছে আমাৰ বিশেষ ভিডিঅ' আৰু সেই ভিডিঅ'সমূহতো যথেষ্ট সঁহাৰি লাভ কৰিছোঁ গতিকে আশা কৰিছোঁ আজিৰ ৰমজান মাহৰ বিশেষ প্ৰতিবেদনটোৱে আপোনাকো নিশ্চয় উপকৃত কৰিব গতিকে এতিয়া সময় হৈছে বিদায় লোৱাৰ ধন্যবাদ থেংক ইউ